নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কেনে ধৰণৰ হ'ব গৈ আছে। চৰকাৰী ঘৰ, আপোনালোকে চৰকাৰী ঘৰৰ বাবে জিঅ'টেক কৰিছিলে নেকি? যদি কৰিছিলে আপোনালোকৰ বাবে বহুত বেছি এটা ভাল খবৰ আছে যে আপোনালোকৰ এতিয়া লিষ্ট প্ৰকাশ পালে। এটা কোনসকলৰ লিষ্ট প্ৰকাশ পালে আৰু প্ৰকাশ পোৱাৰ পাছত আপোনালোকৰ পঞ্চায়তলৈ সেইসমূহ লিষ্ট গৈছে আৰু পঞ্চায়তৰ আপোনালোকৰ যি তেনেদৰে পিছৰ কামসমূহ কৰিব লাগে সকলোখিনি কাম তেনেদৰে সুচাৰুৰূপে কৰি গৈছে। আৰু এইখিনি ক্ষেত্ৰতে আপোনালোকক জনাম আপোনালোকৰ কেনেদৰে গম পাব, ঘৰ পাব নাপাব, কেতিয়ালৈ পাব, এই সকলোখিনি কথা আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ গৈ আছোঁ। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়। যদি আপোনালোকে জিঅ'টেক কৰিছিলে তেনেহ'লে আপোনালোকে সকলোখিনি খবৰ ৰাখক, কাৰণ কেলৈ আগন্তুক সময়ত আপোনালোকৰ বহুত বেছি ভাল খবৰ ওলাবলৈ গৈ আছে। ভিডিঅ'টো শেষলৈকে চাওক, শেষলৈকে চাবে আপোনালোকে সকলোখিনি কথা গম পাব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া হয়, আপোনালোকে যিসকলে জিঅ'টেক কৰিছিলে, জিঅ'টেক কৰোঁতে আপোনালোকৰ যিসকলৰ ফটো ভালদৰে তেনেদৰে গ'ল, যদি আপোনালোকৰ এতিয়া সেই ফটোখিনি মাৰোঁতে হয় আপোনালোকে পাবলগীয়া, ঠিক তেনেদৰে আপোনালোকৰ জিঅ'টেক সকলোখিনি সুচাৰুৰূপে হৈ গ'ল, তেনেহ'লে আপোনালোকৰ এতিয়া লিষ্ট প্ৰকাশ পালে। আৰু বহুতো তেনেদৰে প্ৰকাশ পোৱা নাই, হয়তো তাত আপোনালোকৰ কিবা খেলিমেলি হৈ আছে বা আপোনালোকৰ কিবাখিনি অলপমান খেলিমেলি হৈ থকাৰ বাবে সেইসমূহ লিষ্ট প্ৰকাশ পোৱা নাই বা ইত্যাদি ইত্যাদি। এতিয়া লিষ্ট কিন্তু প্ৰকাশ পালে। এতিয়া আপোনালোকে লিষ্টখন ক'ত পাব? লিষ্টখন আপোনালোকে একেবাৰে সহজভাৱে চাব পাৰিব আপোনালোকৰ পঞ্চায়তত গৈ। সেইখিনি আপোনালোকে এতিয়া কথাটো হ'ল কি, লিষ্ট যেতিয়া প্ৰকাশ পালে, এতিয়া যিহেতু আপোনালোকৰ এতিয়া কি কৰা হৈছে, পঞ্চায়তৰ ফালৰ পৰা ঘৰে ঘৰে গৈ পিনি আকৌ সেইবিলাক ফটো মৰা হৈছে। এতিয়া যিহেতু মহিলাগৰাকীৰ নামত তেনেদৰে আবেদন কৰা হয় আৰু সেইখিনি এতিয়া তেওঁ ফটো তুলিছে, ঘৰখনৰ আকৌ নতুনকৈ ফটো তুলিছে আৰু এইখিনি ক্ষেত্ৰত যিখন লিষ্ট প্ৰকাশ পাইছে সেইখিনি টিপ দি গৈছে যে সেইখিনি আমি আকৌ সেইখিনি ভেৰিফিকেশ্যন কৰা হৈছে। তো সকলোখিনি আপোনালোকৰ লিষ্টত এতিয়া যিসকলৰ নাম আহিছে অতি সোনকালে, চৰকাৰে এইটো কথা কৈছে যে অতি সোনকালে সেইসমূহ ভেৰিফিকেশ্যন কৰি, বহুত বেছি দিন নকৰি এইখিনি ভেৰিফিকেশ্যন সোনকালে কৰি কামসমূহ সম্পূৰ্ণ কৰিবৰ বাবে এইখিনি নিৰ্দেশ দিয়া হৈছে বা এইখিনি কৰি থকা হৈছে। ভালকৈ সেইখিনি কামবিলাক তেনেদৰে কৰি গৈ আছে। এতিয়া কথাটো হ'ল কি, এতিয়া আপোনালোকে এই ঘৰসমূহ কেতিয়ালৈ পাব আৰু আপোনালোকৰ ফালে এনেদৰে কামবিলাক কৰিছে নাই আকৌ আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। যিহেতু এতিয়া আমাৰ এইফালে এইবিলাক কৰি থকা হৈছে, যাৰ যাৰ লিষ্টত নাম আহিছে তেওঁলোকক কি কৰা হৈছে, ঘৰে ঘৰে গৈ পিনি সেইবিলাক ফটোবিলাক মৰা হৈছে বা ইত্যাদি। এতিয়া কি হ'ব, এইখিনি আপোনালোকৰ জানুৱাৰী ফেব্ৰুৱাৰী মানৰ পৰা আপোনালোকৰ কামসমূহ কৰা আৰম্ভ হৈ যাব। আৰু এতিয়া যিহেতু গমেই পায় আপোনালোকে এতিয়া 3 লাখতকৈ অধিক পৰিয়ালক তেনেদৰে দিয়া হ'ব, অসমত তেনেদৰে সেই পৰিয়ালসমূহে পাব। আৰু সেয়া এতিয়া পঞ্চায়ত ভিত্তিত, পঞ্চায়ত ৱাইজত, আপোনালোকৰ গাঁৱৰ ৱাইজত, ৱাৰ্ডৰ ৱাইজত আপোনালোকৰ সেই কামসমূহ তেনেদৰে হৈ গৈ আছে। এতিয়া বহুত বেছি ভাল খবৰ আপোনালোকৰ বাবে, কাৰণ কেলৈ এতিয়া লিষ্ট প্ৰকাশ পালে। লিষ্ট প্ৰকাশ পোৱাৰ পিছত আপোনালোকৰ এইসমূহ যদি আপোনালোকৰ কাম কৰিছে তেনেহ'লে আপোনালোকে অতি সোনকালে এই ঘৰ পাবলৈ সক্ষম হ'ব। তো ভাল খবৰ, লিষ্টত নাম আহিছে নাই আপোনালোকে কমেণ্টত লিখিব। আৰু এই কামবিলাক হৈ আছে নাই, পঞ্চায়তৰ ফালৰ পৰা এইবিলাক কাম কৰিছে নাই আপোনালোকে সেইটো জনাবলৈও নাপাহৰিব। চ' এইখিনি আছিলে ভিডিঅ'টো আপোনালোকক জনালোঁ। আগন্তুক সময়ত আপোনালোকক নতুন নতুন আপডেটসমূহ আহি থাকিলে নিশ্চয় আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম যে কামসমূহ কেনেদৰে কৰিছে বা কি কাম কৰিব বা আগন্তুক সময়ত কেনেকুৱা হ'ব, সকলোখিনি আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাম। তো সেয়াই আছিলে ভিডিঅ'। প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ' এটা লগ পোৱাৰ কাৰণে আজিলৈ মানে